কুঁহিয়াৰৰ ৰস ওলোৱা মেচিনৰ কথা আপুনি জানে নহয়? আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে কুঁহিয়াৰৰ ৰস চেপাৰ নিচিনাকৈ চেপা খাবলৈ ওলোৱা এগৰাকী ৰাজনৈতিক নেতাৰ কথা ক'ব ওলাইছোঁ। এইবাৰ খবৰিলালক হেনো কংগ্ৰেছে টিকট নিদিয়ে। পিছে কংগ্ৰেছৰ কোন এজন খবৰিলাল জানেনে? তেওঁ হ'ল বিধায়ক ৰেকিবউদ্দিন আহমেদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছী এজেণ্ট খ্যাত ৰেকিবউদ্দিন আহমেদৰ কথা ক'বলৈ ওলাইছোঁ। এইগৰাকী খবৰিলালে হেনো বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰতিদিনে গুড মৰ্ণিং গুড নাইট দিয়ে। পিছে এই কথা আমি কোৱা নাই দেই, এই কথা তেওঁ স্বয়ং একাংশ অনুচৰক কয়। বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যে কংগ্ৰেছৰ ভিতৰ চৰাৰ প্ৰতিটো কথা ক'ব পাৰে, কিয় জানেনে? ৰেকিবউদ্দিন হতৰ দৰে একাংশ খবৰিলালৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰে কংগ্ৰেছ দলৰ ভিতৰ চৰাৰ খবৰ। এইবাৰ পুনৰ 2026 নিৰ্বাচনত নৱগঠিত চমৰীয়া সমষ্টিৰ পৰা খবৰিলাল ৰেকিবউদ্দিনে টিকট বিচাৰিছে কংগ্ৰেছ দলৰ পৰা আৰু দলীয় নিয়ম অনুসৰি দৰখাস্তৰ সৈতে জমা দিছে 50,000 টকা। আজিৰ তাৰিখত এই সমষ্টিটো সংখ্যালঘু অধ্যুষিত এটা সমষ্টি। স্বাধীনতাৰ কালৰে পৰা সংখ্যালঘু সমষ্টিত কংগ্ৰেছ দলৰ আছে এটা ভোট বেংক আৰু প্ৰাৰ্থী জয়ী হোৱাটো 100% নিশ্চিত। কিন্তু খবৰিলাল ৰেকিবউদ্দিনক এইবাৰ টিকট নিদিয়ে কংগ্ৰেছে। কংগ্ৰেছৰ হাইকমাণ্ডে ইতিমধ্যে খবৰিলাল ৰেকিবউদ্দিনক টিকট নিদিয়াটো প্ৰায় নিশ্চিত কৰিছে। ইতিপূৰ্বে ৰেকিবউদ্দিনৰ অৰ্ধাংগিনীক যোৱাটো নিৰ্বাচনত কংগ্ৰেছ দলে মধ্যপ্ৰদেশ বিধানসভাৰ লগতে লোকসভাৰ নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত কৰি 2026লৈ যে ৰেকিবউদ্দিনৰ একে দশা হ'ব তাৰ দিছিল বাৰ্তা। নাম প্ৰকাশ অনিচ্ছুক এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই আমাক জানিবলৈ দিয়া মতে খবৰিলাল ৰেকিবউদ্দিনক হেনো নিৰ্বাচনৰ প্ৰাকক্ষণত ঠিকমতেই দলীয় খৰচ কৰাব আৰু মুৰুকত টিকটৰ পৰা বঞ্চিত কৰিব। কংগ্ৰেছ দলে এইবাৰ চমৰীয়া সমষ্টিত স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব। তেনে অৱস্থাত সংবাদ মাধ্যমৰ কেমেৰা দেখিলে আপোন পাহৰা হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছী এজেণ্ট খ্যাত ৰেকিবউদ্দিন আহমেদ কুঁহিয়াৰৰ ৰস ওলোৱা যন্ত্ৰহে হ'বলৈ গৈ আছে, সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।